হেল্ল' গাইজ, আজি প্ৰথমবাৰৰ বাবে ঘৰতে চাবোন বনাবলৈ বুলি লৈছোঁ। চাবচোন বাৰু, খুব সহজ দেখাত লাগে ভিডিঅ'বিলাকত। ইউটিউবৰ ভিডিঅ' চাই মই বনাবলৈ বুলি আৰম্ভ কৰিছোঁ। মই ছিলিকন মল্ডখন আৰু এইয়া যে দেখিছে অনলাইন অৰ্ডাৰ কৰি ফ্লিপকাৰ্টৰ পৰা মই আনিছিলোঁ। আৰু চাওকচোন, এইখিনি ধুনীয়াকৈ চব পিচখিনি ভালকৈ কাটি ল'লোঁ। এয়া দেখিছে, চব পিচখিনি ধুনীয়াকৈ কাটি সৰু সৰু কৰি লৈছোঁ। ভিডিঅ'ত দেখাৰ দৰে সোনকালে গলি যাব বুলি ভাবি কাটি ল'লোঁ। এনেকৈ সৰু সৰুকৈ ধুনীয়াকৈ পনীৰৰ আকাৰে ধুনীয়াকৈ কাটি লৈছোঁ দেই। এয়া সৰুকৈ কাটিলে সোনকালে গলি যোৱা দেখা পাইছোঁ ভিডিঅ'বিলাকত। ময়ো তেনেকৈ সৰুকৈ কাটি লৈছোঁ। এয়া ছোৱালীও মোক সহায় কৰি দিছে অলপ চলপ দেই। অকণমান তেল দি দিছোঁ, তেতিয়া মানে চাবোনটো সোনকালে এৰি যাব বুলি কৈছে। মই প্ৰথমবাৰ বনাইছোঁ দেই, নাজানো কিমানখিনি হয়গৈ, বনাই চালেহে গম পোৱা হ'ব। এয়া তেলকণ ভালকৈ সানি লৈছোঁ চব ফালে লগাই পিনি। আৰু এতিয়া মই চাবোনটোৰ কাৰণে চব বেছখিনি গৰম কৰিম। নিমপাতখিনি মিক্সিত দি ল'ম। ইমানখিনি কৰাই নাই, আচলতে কৰিমহে এতিয়া। ল'ৰা ছোৱালীবিলাকেও কাম কৰি থকা সময়ত বহুত দিগদাৰ কৰি থাকে। এয়া দেখিছেনে, মই নিমপাতখিনি ধুনীয়াকৈ ধুই লৈ মিক্সিত গ্ৰাইণ্ডাৰত দিবলৈ লৈছোঁ। এইয়া ধুনীয়াকৈ মিক্সিত দি পিচি লৈছোঁ। আৰু এতিয়া এয়া ধুনীয়াকৈ কটন কাপোৰ এখনত গোটেইখিনি চেকি পেলাম। বেছি পানী নাই দিয়া, অকণমান পানী দিছোঁ, কাৰণ নহ'লে নিমপাতটো পিচিবলৈ অকণমান অসুবিধা হয়। ধুনীয়াকৈ মিক্সিটো লাগি থকাখিনিও ভালকৈ এৰুৱাই ল'লোঁ। আৰু মোৰ নিম গছ ঘৰতে আছে, সেইকাৰণে ইমান অসুবিধাও হোৱা নাই। ধুনীয়াকৈ এতিয়া চেপি ৰসটো উলিয়াই ল'ম। কটন কাপোৰ এখনত ধুনীয়াকৈ চেপি লৈছোঁ, আৰু সঁচাকৈ বৰ ধুনীয়াকৈ ৰসখিনি ওলাই গৈছে। এয়া দেখিছেনে, চেপি পিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ। নষ্ট কৰিবলৈ মন নাযায়, সেইকাৰণে অলপ জোৰেৰে চেপিছোঁ। যিমান পাৰিলোঁ ৰসখিনি উলিয়াই ল'লোঁ। আৰু এতিয়া ভালদৰে চেপি ৰসখিনি উলিয়াই ৰাখি থৈছোঁ। যিমানখিনি পাৰিছোঁ আৰু পূৰা চেপি পূৰা ৰসটো উলিয়াই লৈছোঁ দেই। নষ্ট কৰিবলৈ মন নাযায় ন। এয়া হৈ গ'ল মোৰ চেপি। আৰু এতিয়া এইখিনি থৈ লাহেকৈ চব গেছত গৰম কৰি দিছোঁ। ডাবল বইল আচলতে মই কৰা নাই, মই ডাইৰেক্ট গেছৰ ষ্টভত দি দিছোঁ। গেছটো চিম কৰি লৈছোঁ কিন্তু দেই, খুব কম জুইত ভাজি বস্তুটো গলাব লাগিব ন, সেইবাবে ডাবল বইল কৰা নাই। দেখিছোঁ পানীৰ ওপৰত চব পিচখিনি হেৰি কৰা গলোৱা, মই কিন্তু ডাইৰেক্ট গলাইছোঁ। এনেকৈ গলিছে ধুনীয়াকৈ গলিলে। খুব কম গেছতে দি আছোঁ। লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে।
ভিডিঅ'টো আচলতে মোৰ ল'ৰাই ধৰি আছে কেমেৰাটো, সেইকাৰণে অলপ অসুবিধা হৈছে, ভালকৈ দেখাবলৈ ঢুকি পোৱা নাই। এয়া চাওক কিমান ধুনীয়াকৈ এইখিনি গলি গলি দেখিছে। আৰু ইয়াত মই এতিয়া নিম পাতৰ ৰসখিনি ধুনীয়াকৈ দি দিলোঁ আৰু লাহে 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 চামুচখনে অলপ মিশ্ৰণ কৰি দিছোঁ ভালদৰে মিহলি হৈ যোৱাকৈ। যিমানেই লৰাই দিছোঁ সিমানেই বস্তুটো মানে কিবা এটা মিহি হৈ পিছল হৈ গৈ আছে। দেখি কিবা এটা ভাল লাগি গৈছে কালাৰটো। নাজানো কিমানখিনি মানে হয়গৈ, কিন্তু ভবামতে চাবোনৰ আকৃতি ল'ব বুলি ভাবিছোঁ আৰু। এয়া ধুনীয়াকৈ 4টা মূল ছিলিকন মূলখনত 4টা চাবোনৰ চেফট আছে আৰু চাৰিওটাতে ধুনীয়াকৈ দি দিলোঁ। এয়া দেখিছেনে, অকণ অকণকৈ দি আছোঁ। এইটো ফুলটি হ'ব আৰু কেমেৰা ভৰ্তি হৈ গৈছে। লফটো মই আদা কৰি দিয়া পুৰা। বৰ বেছি এটা নষ্ট হোৱা নাই মোৰ, মানে 4টাৰ কাৰণে জোখতে হৈ গৈছেগৈ। ছিলিকন মূল মোৰ এখনেই আছিলে, মই এখনেই আনিছিলোঁ অনলাইন অৰ্ডাৰ কৰি। বেছি দামো নহয়, 281 টকা লৈছিলে হা, ফ্লিপকাৰ্টৰ পৰা মই আনিছিলোঁ। আৰু এয়া দেখিছে নাই ভৰ্তি হৈ গ'ল, চাবোনৰ আকৃতি দেখাতে কিবা এটা মৰম লাগি গৈছে। আৰু এনেদৰে ৰাতিটো থাকিবলৈ দিলোঁ মই, কিন্তু ফ্ৰিজত থোৱা নাই, আৰু যিকণ বাঢ়িছিলে এই বাতিটোতে আচলতে ৰাখি দিলোঁ। মই ৰাতিটোৰ বাবে থৈ দিছিলোঁ যে, আৰু ৰাতিপুৱা চাইছোঁ বহুত ধুনীয়া হৈ আছে। মই কিন্তু ফ্ৰিজত আচলতে থোৱা নাই, ফ্ৰিজত নোথোৱাকৈ বস্তুটো কেনেকুৱা হয় বনাই চাওঁ বুলি। বহুত ধুনীয়া চেপ গৈছে চাওকচোন।